हेलो स्टूडेंट्स এইটো ভিডিওত আজি আমি আলোচনা কৰিম ৰিচিকিংৰ কিছুমান প্ৰবলেমৰ কথা আৰু তাৰ সমাধান তোমালোকে বহুতে কমেন্ট কৰিছা কিছুমান অসুবিধা লৈ এই অসুবিধা কেইটা আমি আজি দাঙি ধৰিম লগতে আৰু কিছুমান নতুন নতুন ইনফৰমেশন তোমালোকক দিবলৈ ওলাইছো এইটো ভিডিওত প্ৰথমতে এইটো ভিডিওত আমি আলোচনা কৰিম যে যেটো আমাৰ ৰিচিকিং হয় সেই ৰিচিকিংটোত এমসিকিউ আৰু থিওৰি দুটা পাৰ্ট থাকে সেই দুটা পাৰ্ট একেলগে চেকিং কৰাৰ কাৰণে এপ্লাই কৰিব লাগে না দুটা বেলেগ বেলেগকৈ কৰিব লাগে যদি একেলগে কৰিব লাগে তেনেহলে ফিস কিমান লয় আৰু যদি বেলেগ বেলেগকৈ কৰিব লাগে তেনেহলে তাৰ ফিস কিমান হয় এই কনফিউজটো আমি ক্লিয়াৰ কৰিম লগতে কিছুমান ষ্টুডেন্টে কমেন্ট কৰিছে যে পেমেন্টটো পেন্ডিং হৈ আছে বা ফেল হৈ আছে এটো কিয় হৈছে বা ইয়াৰ সমাধান কি হেতুৰ বিষয়ে আলোচনা কৰিম এনেকৈ আমি পাঁচটা বিশেষ পইণ্ট লৈছো যি পইণ্ট কেইটা তোমালোকৰ কাৰণে অতি জৰুৰী কাৰণ এই কেইটা পইণ্টৰ ওপৰতে তোমালোকৰ কিছুমানৰ কমেন্ট বেছি আহিছে তাৰ কাৰণে আমি সেই পইণ্ট কেইটা ইয়াত লিখি লৈছো তো প্ৰথমতে আমি লিখি লৈছো যে অনলি এমসিকিউ ৰিচেকিং কৰা যাব নেকি আকৌ দুই নম্বৰটো লিখি লৈছো অনলি থিওৰি ৰিচেকিং কৰা যাব নেকি বা মাৰ্ক কম কৰিব নেকি কিছুমান ষ্টুডেন্টৰ এটো কনফিউজ আছিল যেতিয়া আমি ৰিচেকিং কৰিম ৰিচেকিংত মাৰ্ক ইনক্ৰিজ হ'ব এটো আখাতে তো আমি এপ্লাই কৰো কিন্তু আকৌ এনেকুৱা হ'ব নেকি যে মাৰ্কটো কমাই দিব তো এটো তোমালোকক ক'ব খুজিছো যে মাৰ্কটো কমাই দিয়াৰ সম্ভাৱনা বহুত কম থাকে ঠিক আছে এই মাৰ্কটো যেটো কম কৰি দিয়াৰ কথা কৈছে এটো বহুত কম মার্ক কম কৰি দিয়াৰ সম্ভাৱনা বহুত কম থাকে তোমালোকৰ এটো ইনক্ৰিজ হোৱাৰ সম্ভাৱনা বেছি থাকে কিন্তু 100% তুমি ক'ব নোৱাৰিবা যে মোৰ মাৰ্ক ইনক্ৰিজে হ'ব কম নহব এতিয়া কিবা এটা ভুলৰ কাৰণে মাৰ্কসবোৰ ডাবল কাউন্ট হৈ যায় তেতিয়া কিন্তু যেতিয়া ৰিচেকিং হ'ব তেতিয়া কমি আহিব অবিয়াসলি তো হেনেকুৱা এক্সেপশনাল বিলাক বাদ দি বাকি তোমালোকৰ ইনক্ৰিজে হ'ব মাৰ্কটো তাৰ পিছত দেখা কিছুমানৰ কমেন্ট আহি গৈছে যে পেমেন্ট পেন্ডিং হৈ আছে স্যাৰ ফেল হৈছে এতিয়া কি কৰিম এনেকুৱা কিছুমান কমেন্ট আহিছে আৰু থিওৰি আৰু এমসিকিউৰ কাৰণে বেলেগকে ফিস দিব লাগে নেকি এইবিলাক যি আমি অসুবিধা ফেস কৰিছো হেকেতে আজি আমি আলোচনা কৰিম তো দেখা প্ৰথম যেটো আমাৰ প্ৰবলেম আছে হেতু হল কি অনলি এমসিকিউ ৰিচেকিং কৰা যাব নেকি ইয়াৰ যদি আমি সমাধান খোজো তেনেহলে এটো হ'ব ইয়েস যে আমি অনলি এমসিকিউ ৰিচেকিং কৰাৰ কাৰণে এপ্লাই কৰিব পাৰিম যিজন ষ্টুডেন্টে ভাবি আছে যে মই অকল এমসিকিউ হে ৰিচেকিং কৰিম মোৰ থিওৰি ভাল গৈছে মোৰ এমসিকিউ তে ডাউট আছে এনেকুৱা যদি কাৰোবাৰ অসুবিধা আছে তেনেহলে তেও অকল এমসিকিউ টোৰ কাৰণে ৰিচেকিং এপ্লাই কৰিব পাৰে ঠিক আছে তাৰ পিছত দুই নম্বৰটো যেটো পইণ্ট হল যে অনলি থিওৰি ৰিচেকিং কৰিব পাৰিম নে নাই অৰ্থাৎ যাব নে নাই তো তোমালোকৰ যেটো থিওৰি আছে হেতু থিওৰিটো কিন্তু তুমি অকল ৰিচেকিং কৰিবলৈ এপ্লাই কৰিব পাৰিবা কিছুমানৰ এনেকুৱা হৈছে যে এমসিকিউ ভাল হৈছে কিন্তু থিওৰিটো বেয়া হৈছে তো তুমি অকল থিওৰিটি ৰিচেকিং কৰিব পাৰা ঠিক আছে তাৰ পিছত মাৰ্কটো কম কৰিব নে নাই এটো অলৰেডি আমি কোশ্চেন কৰতেই ইয়াৰ যেটো সমাধান আমি দি দিছিলো তাৰ পিছত কোশ্চেন নম্বৰ যেটো 4 আমি যেটো প্ৰবলেম নম্বৰ যেটো 4 সেই 4 টো আছিল পেমেন্ট পেন্ডিং এতিয়া ম্যাক্সিমামৰ কমেন্ট মই চালো যে হিয়তৰ পেমেন্টটো পেন্ডিং হৈ আছে এতিয়া কি হ'ব তেনেহলে পেমেন্টটো ঘূৰি আহিব না একসেপ্ট কৰিব পেন্ডিং হলে তোমালোকৰ 100% শিওর হৈ থাকিবা তোমালোকৰ যেটো পেমেন্ট আছে সেই পেমেন্টটো সাকসেসফুলি একসেপ্ট কৰা হ'ব তো হেতু টেনশন কৰিব নালাগে তোমালোকৰ পেমেন্টটো সাকসেস হৈ যাব ঠিক আছে এটো তোমালোকৰ কোনো ভাবিবলগীয়া কোনো বিষয় নহয় ঠিক আছে এই যে তোমালোকৰ যেটো 5 নম্বৰ যেটো আমি প্ৰবলেম লৈছো হেতু হল থিওৰি আৰু এমসিকিউৰ বাবে বেলেগকৈ ফিস দিব লাগে নেকি ঠিক আছে তো দেখা আমি এই থিওৰিটো যে আছে থিওৰিটো আমি যদি বেলেগকৈ এপ্লাই কৰো থিওৰিৰ কাৰণে আমি বেলেগকৈ ফিস দিব লাগে আকৌ এমসিকিউৰ কাৰণে যদি তুমি এপ্লাই কৰা এমসিকিউৰ কাৰণে তুমি বেলেগকৈ ফিস দিব লাগিব এতিয়া কথা হল অকল যদি তুমি থিওৰিৰ কাৰণে এপ্লাই কৰা ঠিক আছে অকল যদি তুমি থিওৰিৰ কাৰণে এপ্লাই কৰা তেতিয়া তোমাৰ পইচা দিব লাগিব 400 টকা অকল থিওৰিৰ কাৰণে তোমাৰ টকা দিব লাগিব 400 টকা পাৰ পেপাৰ এটা সাবজেক্ট চেক কৰিবৰ কাৰণে তুমি কিমান টকা দিব লাগিব 400 টকা দিব লাগিব অকল থিওৰিৰ কাৰণে ঠিক আছে আৰু যদি কোৱা যে আমি যিকোনো সাবজেক্টৰ এমসিকিউ চেক কৰিম যিকোনো সাবজেক্টৰ এমসিকিউ চেক কৰিলে এমসিকিউৰ কাৰণে দিব লাগিব তোমালোকৰ মাত্ৰ 50 টকা পাৰ সাবজেক্টত অৰ্থাৎ চাৰিটা তোমালোকৰ সাবজেক্টত এমসিকিউ পোৱা যায় সেই চাৰিটা যিকোনো এটা সাবজেক্ট ললে প্ৰতিটোতে তোমালোকে 50 টকা কৈ দিব লাগিব তেতিয়া তুমি এমসিকিউটো চেক কৰিব পাৰিবা ঠিক আছে অৰ্থাৎ তুমি এমসিকিউটো চেক কৰিলে থিওৰিটো চেক কৰিলে হ'ব নকৰিলে হ'ব এটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব দুয়োটা চেক কৰিব খুজিলে দুয়োটাই তোমালোকে বেলেগ বেলেগকৈ পেমেন্ট দিব লাগিব দুয়োটাৰে পেমেন্ট কি হ'ব সেপাৰেট হৈ যাব আই থিংক তোমালোকৰ যিবিলাক কনফিউজ আছিল সেই কনফিউজ কেটা ক্লিয়াৰ হৈ গল